Hello everyone, welcome to today's PYQ session. আজি আমি অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিব পৰা প্ৰশ্নবিলাক জিলাক কিছুমান প্ৰশ্ন ডিসকাস কৰিছো যিবিলাক প্ৰশ্ন অলৰেডি অসম চৰকাৰে বিভিন্ন প্ৰশ্নত কাটিছে আমি যদি চাওঁ অসম পুলিচৰ বিভিন্ন প্ৰশ্ন পাইছো আমি আসাম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ যেটো আসাম সচিবালয়ৰ যি পৰীক্ষা তাত আমি এনেকুৱা প্ৰশ্ন পাইছো ওকে নাও লেটস গো টু आवर ফাৰ্স্ট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্স্ট আসামিজ কালাৰ ফিল্ম প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি অৰ্থাৎ যিখন আমাৰ প্ৰথম অসমীয়া কালাৰ্ড ফিল্মখনৰ নাম কি The Color of Durrani next ahile Pioli Fucon Bhaiti and Agnisnan Your correct answer ki hoy baro The Color of Durrani Pioli Fucon Bhaiti aru Agnisnan আমি যদি চাও ইয়াৰ যিখন প্ৰথম কালাৰ্ড ফিল্ম হয় প্ৰথম কালাৰ্ড ফিল্মখন হৈছে ভাইটি আৰু এখন কোনে পৰিচালনা কৰিছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে প্ৰথম কালাৰ্ড ফিল্ম যিখন আছিল প্ৰথম কালাৰ্ড ফিল্মখন কোনে পৰিচালনা কৰিছিল ইয়াৰ ডাইৰেক্টৰ আছিল কমল নাৰায়ণ চৌধুৰী কমল নাৰায়ণ চৌধুৰী এটো লগতে আমাৰ ডাইৰেক্টৰৰ কথা আহিব পাৰে আৰু লগতে ইয়াৰ যে কোন চনত এখন প্ৰথম অসমীয়া কালাৰ ফিল্মখন কোন চনত প্ৰথম নিৰ্মাণ কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 1972 এটাও ইম্পৰ্টেন্ট প্ৰশ্ন কিন্তু লগতে প্ৰথম কালাৰ ফিল্ম কি হেতুটো ইম্পৰ্টেন্ট কোৱেশ্চনে হয় কিন্তু কেতিয়াবা এনেকেও হ'ব পাৰে যে প্ৰথম যিখন কালাৰ ফিল্মখন কোনে পৰিচালনা কৰিছিল তেন্তে আনসাৰ হ'ব কমল নাৰায়ণ চৌধুৰী আৰু যদি চাও ই কোন চনত হেৰি কৰা হৈছিল 1972 ওকে লেটস গো টু দা নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন হু ৰোট দা কালেকশন অফ শৰ্ট ষ্টৰিজ কাঠনিবাৰীৰ ঘাট চুটি গল্পৰ সংকলন কোনে ৰচনা কৰিছিল কি আছে সৌৰভ কুমাৰ চলিহা মহিম বৰা মামনি ৰয়ছম গোস্বামী and হিৰেন ভট্টাচাৰ্য কাঠনিবাৰীৰ ঘাটৰ স্ৰষ্টা বুলি ক'লে কোন হয় কাঠনিবাৰীৰ ঘাট কোনে লিখিছিলে অপচন বি মহিম বৰা ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন in which year was the Assamese Sahitya Sabha founded কোন চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1902 1917 1921 and 1912 ইয়াৰ কি হ'ব পাৰে কাৰেক্ট আনসাৰ আমি জানো যে অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল 1917 আৰু ইয়াৰ ফাৰ্স্ট সেশন কোড বহিছিল শিৱসাগৰ তেতিয়া শিৱসাগৰ এনেকৈ লিখিছিল ঠিক আছে আৰু ফাৰ্স্ট যিজন প্ৰেসিডেন্ট আছিল পদ্মনাথ গোহাঁই বৰুৱা এইগিটাও আমাৰ যথেষ্ট ৰিপিটেড কোৱেশ্চন হয় পদ্মনাথ গোহাঁই বৰুৱা কোট হৈছিল শিৱসাগৰত হৈছিল প্ৰথম প্ৰেসিডেন্ট কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু 2017 চনত অসম সাহিত্য সভাই 100 বছৰীয়া জয়ন্তী আকৌ শিৱসাগৰতে পাতিছিল কোট পাতিছিল হেতু কোৱেশ্চন হ'ব পাৰে যে প্ৰতিষ্ঠা হৈছিল 1917 আৰু ইয়াৰ পিছত 100 বছৰ পিছত 2017 চনত শিৱসাগৰতে অসম সাহিত্য সভাৰ যেটো 100তম এখন অধিৱেশন হেতু শিৱসাগৰতে হৈছিল নেক্সট কোৱেশ্চন Who was the first choreographer of mobile theater ভ্ৰাম্যমান থিয়েটাৰ প্ৰথম নৃত্য পৰিচালক কোন আছিল ফণী শৰ্মা যতীন গোস্বামী বিষ্ণু ৰাভা and ৰুদ্ৰ বৰুৱা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ ফণী শৰ্মা What is the name of the first Assamese film to win Golden Lotus Award অৰ্থাৎ কোনখন অসমীয়া সিনেমাই স্বৰ্ণ কমল বঁটাটো কি বুলি কোৱা হয় কবাত গোল্ডেন লোটাস এৱাৰ্ড বুলিও কোৱা হয় কিন্তু গতি কনফিউজ হ'ব একো নাই ভাইটি অপচন এ আছে ভাইটি অপচন বি হালধীয়া চৰায়ে বাওধান খায়
অপশন সি জয়মতী এন্ড অপশন ডি সন্ধ্যা ৰাগ ইয়াৰ কোনটো কারেক্ট আনসার হবো কারেক্ট আনসার ইজ বি কি হবো বি হালধীয়া চৰায়ে বাওধান খায় কেতিয়া এখন সিনেমাখন মুক্তি পাইছিল 1987 এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হালধীয়া চৰায়ে বাওধান খায় পাবলিশ হৈছিল 1987 ত ইয়াৰ পৰিচালক কোন আছিল বাৰু জাহ্নু বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম এজন শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই এই সিনেমাখন ডিৰেকচন কৰিবা ডিৰেক্টৰ আছিলে নেক্সট কোৱেশ্চন Who is known as the king of Bihu? Bihur Raja বা সম্রাট বুলি কাক জনা যায় কোনজন শিল্পীক বিহু সম্রাট বা বিহুৰ ৰজা বুলি জনা যায় তেনে হলে ইয়াৰ কারেক্ট আনসার কি হবে ডক্টর ভূপেন হাজৰিকা আছে বিষ্ণু ৰাভা আছে খগেন মহন্ত আছে জুবিন গাৰ্গ আছে কাক বিহুৰ ৰজা বুলি কোৱা হয় বাৰু তেওঁ হৈছে খগেন মহন্ত কোন হয় খগেন মহন্ত আৰু এই খগেন মহন্তৰ যি বিহু আছে সেই বিহুসমূহৰ ওপৰতে বৰ্তমান আমাৰ তেওঁৰে সন্তান অংগৰাগ পাপন মহন্তই বিহুৰ ৰূপত যথেষ্ট গৱেষণা কৰিছে আৰু বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে খগেন মহন্তৰ হু সন্তান অংগৰাগ পাপন মহন্তই নেক্সট কোৱেশ্চন Who is the second biggest state of Northeast India area wise মাটিকালিৰ ফালৰ পৰা কোনখন সেকেন্ড ডাঙৰ ৰাজ্য নৰ্থ ইষ্টত অৰুণাচল প্ৰদেশ মেঘালয় আসাম এন্ড নাগালেণ্ড কি হ'ব পাৰে কারেক্ট আনসার আমি যদি চাও নৰ্থ ইষ্টৰ যিখন ডাঙৰ ৰাজ্য হেখন হৈছে অৰুণাচল সেকেন্ডখন হৈছে অসম গতিকে অপশন সি আসাম ইজ দা কারেক্ট আনসার Okay, let's go to the next question. Ahomor, what is the smallest national park of Assam? Ahomor is ক্ষুদ্রতম ৰাষ্ট্ৰীয় উদ্যান এখন কি হয় বাৰু? কাজিৰঙা ন্যাশনাল পাৰ্ক, মানা ন্যাশনাল পাৰ্ক, ৰাজীৱ গান্ধী ওৰাং ন্যাশনাল পাৰ্ক, ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্ক। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ৰাজীৱ গান্ধী ওৰাং ন্যাশনাল পাৰ্কখন হৈছে আটাইতকৈ হৰো কি হৈছে স্মলেষ্ট সুধিছে কিন্তু ঠিক আছে গতিকে অপশন কি হ'ব সি ইজ দা কারেক্ট আনসার রাজীৱ গান্ধী ওৰাং ন্যাশনাল পার্ক নেক্সট কোয়েশ্চন Who was the director of the first national award winning Assamese film Pioli Fukon Pioli Fukon যিখন সিনেমা আছিল সেই সিনেমাখন কোনে ডিৰেকচন কৰিছিল ইয়াৰ অপচন আছে ফণী শৰ্মা নেক্সট আছে জাহ্নু বৰুৱা নেক্সট আছে বিষ্ণু ৰাভা আৰু নেক্সট আছে জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ ডাইৰেক্টৰ কোন হয় বাৰু চাৰিজনৰ ভিতৰত কোন হ'ব ফণী শৰ্মা জাহ্নু বৰুৱা বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ইয়েস যিখন পিয়লি ফুকন সিনেমা আছিল সেই পিয়লি ফুকন সিনেমাখনৰ আমি যদি পৰিচালক চাও পৰিচালক হৈছে ফণী শৰ্মা অপশন এ ইজ দা কারেক্ট আনসার লেটস গো টু দা লাস্ট কোয়েশ্চন আজি যেটো হাখৰ কোয়েশ্চন এটলৈ আহিছো যে হুইচ এসেম্বলি কনস্টিটুয়েন্সি ইন আসাম ইজ numbered as the first অসমৰ যেটো প্ৰথম নম্বৰত থকা বিধানসভা সমষ্টি যেনেকৈ আমাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ এটা সংখ্যা থাকে হয় নে এটা নম্বৰ থাকে আমাৰ বৰ্তমান বিধানসভা সমষ্টি 126টা বিধানসভা সমষ্টি হৈ আছে 126টা বিধানসভা সমষ্টিৰ যদি আমি চাও এক নম্বৰত কোনটো সমষ্টি আছে অপচন আছে ৰাতাবাৰী দিছপুৰ মাজুলী এণ্ড তেজপুৰ কি হ'ব পাৰে কাৰেক্ট আনসাৰ ৰাতাবাৰী দিছপুৰ মাজুলী এণ্ড তেজপুৰ আমি জানো যে অসমৰ যে এক নম্বৰ সমষ্টি হেতু হৈছে ৰাতাবাৰী ইয়াৰ লগতে আমি যেটো 126 নম্বৰ সমষ্টি হেতু জানিব লাগিব হেতু হৈছে হদিয়া 126 to হদিয়া আৰু এক নম্বৰটো হৈছে ৰাতাবাৰী ওকে
আজি আমাৰ এইখিনি কোৱেশ্চন আছিলে আৰু এইখিনি কোৱেশ্চন কিন্তু অলৰেডি অসম গভৰ্ণমেণ্টৰ বিভিন্ন পৰীক্ষাত ইয়াৰে কোনবা এটা কোৱেশ্চন হয়তো এপিএসসি টো আহিছে এইবিলাকৰ পৰা আমি তুলি আনিছিলো আৰু তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন যিকোনো পৰীক্ষা টেট হক আসাম পুলিচ হক যেটো মাৰ্চত হ'ব বুলি অলৰেডি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তেনেকে এইবিলাক প্ৰশ্ন আমি তাত পোৱাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে এইবিলাক প্ৰশ্নৰ লগত ৰিলেটেড যিবিলাক কথা ডিসকাস কৰা হৈছে সেইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ ওকে ধন্যবাদ